মই মোৰ মৰমৰ বন্ধুসকললৈ শুভেচ্ছা জনাই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এযোৰ বটল গ্ৰীণৰ কাপোৰ আছিল, হেণ্ডমেড মিক্স পাটৰ কাপোৰ। আৰু তাত মই কি কৰিছিলোঁ জানেনে, এই ফেব্ৰিক প্ৰিণ্টিং কৰিছিলোঁ লিকুইডে 3D ফেব্ৰিক দি পেলাই, ফেব্ৰিকৰ টিউব দি পেলাই। আৰু এইখিনি যে দেখিছে বগা বগা ফুলখিনি, সেইখিনি হ'ল নেটৰ লেচৰ পৰা ফুলখিনি কাটি পেলাই এপ্লাই কৰিছিলোঁ। এই ফুলখিনি আঠাও দিব পাৰে বা চিলাইও দিব পাৰে। বহুত ধুনীয়াকৈ কৰিছিলোঁ কাপোৰযোৰ। চাওকচোন, এইখিনি যে দেখিছে এইখিনি 3D লাইনাৰ হয়। এই লাইনাৰখিনি দি ধুনীয়াকৈ সেই বগা নিচিনা পাতখিনি আৰু ৰেণুখিনি ধুনীয়াকৈ মই কৰি দিছিলোঁ। আৰু মাজে মাজে এনেকৈ এপাহ এপাহ ফুলৰ থোপা দিছিলোঁ, এপাহ এপাহকৈ দিছিলোঁ ফুল। আৰু আচলতো তেনেকৈ 3টা ফুলৰ থোপা দিছিলোঁ, কিন্তু মাজত সেই বুটাটো দি দিছিলোঁ। আৰু এয়া দেখিছেনে, 3D লাইনাৰ দি পেলাই ধুনীয়াকৈ মই ফুলৰ ৰেণুবিলাক অকণ অকণকৈ দি দিছিলোঁ। ইয়াত কেইবাটাও কালাৰ আছিলে, কালাৰকেইটা দেখাত বহুত ভাল লগা ৰং আছিলে। আৰু এয়া চাওকচোন, এই যিযোৰ বটল গ্ৰীণৰ কাপোৰ লৈছিলোঁ, সেই কাপোৰযোৰত এই বগা কালাৰটো ধুনীয়াকৈ জিলিকি উঠিছে। আৰু এয়া দেখিছেনে, হালধীয়া কালাৰটো ইমান ধুনীয়াকৈ জিলিকি উঠিছে, দেখিবলৈ বহুত ভাল লগা হৈ পৰিছে। আৰু এয়া বুটাখিনি মানে কি, প্ৰথমতে লগাই পেলাই চিলাই দিবও পাৰি আৰু আঠাও দিব পাৰি, তেতিয়া শুকাই যায়।